গড়েশ্বৰৰ মোহৰিপাৰাত সদৌ BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ অভিনন্দন অনুষ্ঠান সম্পন্ন। মোহৰিপাৰা VCDC ভৱনত ৰবিবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় অভিনন্দন অনুষ্ঠান। তামোলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক অমৰজিৎ দেৱনাথৰ সভাপতিত্বত অনুষ্ঠিত হয় অনুষ্ঠানটি। অনুষ্ঠানত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ 42গৰাকী ছাত্ৰ ছাত্ৰীক জনোৱা হয় সম্বৰ্ধনা। বৃহত্তৰ অঞ্চলটোৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক এখনি উত্তৰীয় কলম মানপত্ৰ গছপুলিৰে জনোৱা হয় সম্বৰ্ধনা। ইপিনে উক্ত অভিনন্দন অনুষ্ঠানত সদৌ BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হৰেন্দ্ৰ নাথ সহ সম্পাদক গকুল দেৱনাথ, ৰঙিয়া শাখা মিলিটাৰী কমাণ্ডেণ্ট বিষয়া মনোজ সাহা, শিক্ষক দিলীপ পণ্ডিত, দলি শাসন মোহৰিপাৰা আঞ্চলিক সমিতিৰ সভাপতি তাপস দেৱনাথকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মোহৰিপাৰা আঞ্চলিক সমিতিৰ উদ্যোগত ৰামগড়স্থিত মোহৰিপাৰা VCDC কাৰ্যালয়ত আমি এক সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছোঁ। 2024 বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক প্ৰায় 40জন ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা দিওঁ। আৰু সম্বৰ্ধনাত আমাৰ সংগঠন তৰফৰ পৰা এখনি মানপত্ৰ আৰু এখন নিমপুলি আৰু এটা কলম দি তেখেতসকলৰ যি উজ্জ্বল ভৱিষ্যত, সেই উজ্জ্বল ভৱিষ্যত যাতে আৰু সুন্দৰ হয় আৰু যাতে শিক্ষাগত যি অৰ্থতা, সেই অৰ্থতা যাতে আৰু অলপ আগবাঢ়ি যায়, সেইবাবে তেখেতক আমি উৎসাহ যোগাইছোঁ। আৰু আমাৰ এই অনুষ্ঠানত উপস্থিত থাকে সদৌ BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ চেণ্ট্ৰেল কমিটিৰ সভাপতি হৰেন্দ্ৰ দাস মহাশয়। তাৰ লগতে আমাৰ এই অঞ্চলৰে শিক্ষকসকল থাকে আৰু আমাৰ ৰঙিয়াৰ পৰা আমন্ত্ৰিত কৰি অনা চাহাব উপস্থিত থাকে আৰু তাৰ লগতে আমাৰ এই অঞ্চলৰ সন্মানীয় ৰাইজ উপস্থিত থাকে। আৰু আমি সদৌ BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা, মোহৰিপাৰা আঞ্চলিক সমিতিৰ তৰফৰ পৰা এই সম্বৰ্ধনা পোৱা ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আজি আমাৰ অল BTR বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন মোহৰিপাৰা আঞ্চলিক সমিতিৰ উদ্যোগত আমাৰ মোহৰিপাৰা VCDC কাৰ্যালয়ত যি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈছে, এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত আছে আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুত হৰেন্দ্ৰ দাস মহাশয়, আৰু উপস্থিত আছিলে আমাৰ BC বোস মিলিটাৰী ইণ্টেলিজেন্স ব্যুৰো ৰঙিয়া, আৰু উপস্থিত আছে আমাৰ প্ৰাক্তন VCDC চেয়াৰমেন দিলীপ পণ্ডিত মহাশয়। তেওঁলোকৰ উপস্থিতিত আজি আমাৰ সুকলমে আমাৰ যি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত যি সম্বৰ্ধনা অনুষ্ঠান, সেই সম্বৰ্ধনা অনুষ্ঠান সফলভাৱে পৰিসমাপ্তি ঘটে। আমাৰ ইয়াত উপস্থিত থকা অতিথিসকলে আমাৰ যিসকল 2023 আৰু 2024 বৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰী উচ্চতৰ আৰু উচ্চ মাধ্যমিক পৰীক্ষাত সফলভাৱে উত্তীৰ্ণ হৈছে, তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলে। আৰু আমাৰ সম্বৰ্ধনাৰ হিচাপে আমি নিমপুলি, তাৰপিছত আমাৰ এখনি মানপত্ৰ দিয়া গৈছে ছাত্ৰ ছাত্ৰীসকলক। আমাৰ তৰফৰ পৰাও, আমাৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন মোহৰিপাৰা আঞ্চলিক সমিতিৰ তৰফৰ পৰা এওঁলোকৰ উজ্জ্বল শৈক্ষিক ভৱিষ্যত কামনা কৰিলোঁ। এয়াই আমাৰ আজিৰ অনুষ্ঠানৰ মূল বিষয়।